নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্যন আনসাৰসমূহ চেপ্টাৰ ৱাইজ। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাবা। সো দেৰি কৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আছে তোমালোকৰ অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণসমূহ। এই অধ্যায়ৰ অতি চমু প্ৰশ্নাৱলী ইয়াত শুদ্ধটো লিখিব দিছে। তো প্ৰশ্ন হৈছে তলৰ বিক্ৰিয়াটোৰ ক্ষেত্ৰত কোনটো উক্তি সত্য? H2S plus Cl2 2CaCl plus S. সো ইয়াতে অপচন দিছে এ ক্লোৰিন এটা বিজাৰক পদাৰ্থ হয়, বি আছে H2S এটা জাৰক পদাৰ্থ, চি আছে ক্লোৰিন এ ইলেক্ট্ৰন গ্ৰহণ কৰিছে আৰু ডি H2S সালফাৰলৈ বিজাৰিত হৈছে। সো ইয়াৰ আনসাৰ হৈছে চোৱা ক্লোৰিনে ইলেক্ট্ৰন গ্ৰহণ কৰিছে। তাৰ পিছৰ কোৱেশ্যন হৈছে তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰব্যৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? সো ইয়াৰ আনসাৰত তোমাৰ চাৰিটা অপচন দিছে, সিলভাৰ আছে, গোল্ড আছে, জিংক আছে আৰু মাৰ্কিউৰি আছে। সো ইয়াৰ আনসাৰ হৈছে জিংক। নেক্সট আছে 3 নম্বৰ কোৱেশ্যন Fe2O3 plus 2Al Al2O3 plus 2Fe বিক্ৰিয়াটো হ'ল এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ, এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ, সি এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ আৰু এটা বি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ। তো ইয়াৰ আনসাৰ হ'ব সি এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ। তাৰ পিছৰ কোৱেশ্যন হৈছে 4 নম্বৰ কি ঘটে যেতিয়া লৌহ হাইড্ৰক্লৰিক এচিড লৌৰ গুৰিত যোগ কৰা হয়? ইয়াৰ আনসাৰ চাৰিটা অপচন দিছে, এ আছে হাইড্ৰোজেন গেছ আৰু আইৰণ ক্লোৰাইড উৎপন্ন হয়, বি আছে ক্লোৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয়, সি আছে বিক্ৰিয়া নঘটে আৰু ডি আছে আইৰণ লৱণ আৰু পানী উৎপন্ন হয়। ইয়াৰ আনসাৰ হৈছে এ হাইড্ৰোজেন গেছ আৰু আইৰণ ক্লোৰাইড উৎপন্ন হয়। তাৰ পিছৰ কোৱেশ্যন হৈছে মাৰ্কিউৰিক অক্সাইড উত্তপ্ত কৰিলে কি ঘটে? ৰাসায়নিক সমীকৰণ লিখা। তো ইয়াৰ উত্তৰ হৈছে যৌগটো মাৰ্কাৰী আৰু অক্সিজেনলৈ বিয়োজিত হয়। এইটো হৈছে মাৰ্কিউৰিক অক্সাইড আৰু ইয়াক উত্তপ্ত কৰিলে অৰ্থাৎ হিট দিলে কি হ'ব? 2Hg এইটো মাৰ্কাৰী হ'ব আৰু অক্সিজেনলৈ ৰূপান্তৰিত হ'ব। আৰু এই কোৱেশ্যন আছে 2017। নেক্সট 6 নম্বৰ কোৱেশ্যনত আছে চোৱা তলৰ উত্তৰসমূহ ৰাসায়নিক সমীকৰণ ৰূপত লিখা আৰু সঞ্চালন কৰা। এই কোৱেশ্যনটো আহিছিল 2018 চনত, এক দিয়া আছে। সো ইয়াৰ প্ৰথম কোৱেশ্যন হৈছে হাইড্ৰোজেন গেছে নাইট্ৰজেনৰ সৈতে লগ হৈ এমোনিয়া প্ৰস্তুত কৰে আৰু বি আছে হাইড্ৰোজেন সালফাৰ বায়ুত দহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। তো ইয়াৰ সমীকৰণ হৈছে ৰাসায়নিক সমীকৰণ 3H2, তাৰমানে এইটো হাইড্ৰোজেন গেছ আৰু প্লাছ নাইট্ৰজেন, এইটো তোমাৰ বিক্ৰিয়া কৰিলে কি হ'ব? 2 এমোনিয়া NH3। তাৰপিছত বি আছে হাইড্ৰোজেন সালফাইড, এইটো চোৱা দুটা হাইড্ৰোজেন সালফাইড প্লাছ বিক্ৰিয়া হোৱাৰ পিছত কি হ'ব? 2H2O পানী আলাদা হৈ যাব আৰু কি হ'ব? 2SO2 এইটো সালফাৰ ডাই অক্সাইড। তাৰ পিছত 7 নম্বৰ কোৱেশ্যন হৈছে লৌৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয়? এই কোৱেশ্যনটো আহিছিলে 18 চনত। সো ইয়াৰ উত্তৰ চোৱা লৌৰ বস্তুবোৰ বায়ুৰ জলীয় বাষ্পৰ সংস্পৰ্শত থাকিলে লৌ ফেৰাছ অক্সাইডলৈ জাৰিত হয়, যি সংশ্লিষ্ট বস্তুৰ ওপৰত ৰংচোৱা মুগা বৰ্ণৰ তৰপ হিচাপে বিৰাজ কৰে, যাক আমি মামৰ বুলি কওঁ। ই ক্ষয়কাৰী প্ৰক্ৰিয়া। সামগ্ৰীৰ পৃষ্ঠভাগত ৰঙে সুৰক্ষা প্ৰলেপ গঠন কৰে। এই প্ৰলেপে ধাতৱীয় পৃষ্ঠৰ সৈতে বায়ুৰ আৰ্দ্ৰতা সংস্পৰ্শ প্ৰতিৰোধ কৰি মামৰ সৃষ্টি হোৱাত বাধা দিয়ে। সো নিশ্চয় বুজি পাইছাই। নেক্সট
8 নম্বৰ কোৱেশ্চনত চোৱা ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলত্ব চূন ক্যালসিয়াম অক্সাইড উৎপন্ন কৰে এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা এইটো আছিল 2020 চনত সো ইয়াৰ আনসাৰ চোৱা ক্যালসিয়াম অক্সাইড CaO তাৰ পিছত H2O পানীৰ অণু এইটো চোৱা এইটো S মানে হৈছে সলিড অৰ্থাৎ দুটা আৰু L মানে হৈছে লিকুইড অৰ্থাৎ তাৰ পিছত এইটো বিক্ৰিয়া কৰিলে কি হ'ব ক্যালসিয়াম অক্সাইড হাইড্ৰক্সাইড এইটো একোৱা এইটো তৰল হয় সো দুটা এটা ক্যালসিয়াম আৰু এইটো ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব প্লাছ হিট মানে তাপ শক্তি উৎপন্ন হ'ব তো তোমালোকে এইটোৱে বিক্ৰিয়াটো লিখিব লৈছে উপৰোক্ত বিক্ৰিয়াটো এটা তাপবৰ্জী সংযোজন বিক্ৰিয়া হ'ব তাপবৰ্জী কিহৰ কাৰণে হয় যেহেতু এই বিক্ৰিয়াত কি হ'ব তাপ উৎপন্ন হ'ব তো ইয়াকে তাপবৰ্জী বিক্ৰিয়া হয় মানে যিবিলাক বিক্ৰিয়াত তাপ বৰ্জন আৰু সংযোজন মানে হৈছে ক্যালসিয়াম অক্সাইড আৰু হাইড্ৰক্সাইড দুটা মিলি ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন সো এইটো আৰু পিছৰ কোৱেশ্চন আছে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কি এইটো হৈছে 2018 চনত তো ইয়াৰ আনসাৰ হৈছে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়নো নাইট্ৰজেনে প্ৰতিজাৰক হিচাপে কাম কৰে যাৰ ফলত বায়ুৰ অক্সিজেনৰ পৰিৱেশত সিহঁতৰ জাৰণ ঘটিব নোৱাৰে এনেদৰে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি প্ৰতিৰোধ কৰিব পাৰে তাৰ পিছৰ কোৱেশ্চন বি অপক্ষৰণ বিক্ৰিয়া এটা উদাহৰণ দিয়া সো ইয়াতে হৈছে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফাইড এই দুটা কি কৈছে বিক্ৰিয়া হোৱাৰ পিছত বেৰিয়াম সালফাইড আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন হৈছে সো এইটো কৈছে বি অপক্ষৰণ বিক্ৰিয়া এইটো এটা উদাহৰণ তাৰ পিছত বি চমু প্ৰশ্নাৱলী 1 নম্বৰত আছে নিম্নলিখিত বিক্ৰিয়াটো কোন শ্ৰেণীৰ এই প্ৰকাৰৰ বিক্ৰিয়া দেখুৱাবলৈ হলে যৌগটোৰ গঠন কি বৈশিষ্ট্য থকা দৰকাৰ তো ইয়াতে C2H4 Br2 এইটো বিক্ৰিয়া কৰি কি হৈছে C2H4 Br2 এইটো সংযোজন কৰিছে সো উপৰোক্ত বিক্ৰিয়াটো এটা সংযোজন বিক্ৰিয়া এই প্ৰকাৰৰ বিক্ৰিয়া দেখুৱাবলৈ হলে যৌগটোৰ দ্বিবন্ধনযুক্ত সহযোগী যৌগ হ'ব লাগিব তাৰ পিছত চোৱা 2 নম্বৰত আছে তলত দিয়া বিক্ৰিয়া কেইটা কি উৎপন্ন হ'ব সমতুল্য সমীকৰণ লিখি প্ৰকাশ কৰা এইটো আছে 2014 চনত আগতে আছিল 2013 চনত সো ইয়াতে আছে জিংক আৰু H2SO4 সালফাইড এইটো বিক্ৰিয়া কৰি কি হ'ব চোৱা জিংক প্লাস এইটো সালফিউৰিক এসিড কোৱা সো ইয়াতে জিংক সালফাইড উৎপন্ন হ'ব আৰু H2 হাইড্ৰোজেন গেছ উৎপন্ন হ'ব তাৰ পিছত ক্যালসিয়াম কাৰ্বনেট এইটো আৰু প্লাস HCl এইটো হাইড্ৰক্লোৰিক এসিড যদি বিক্ৰিয়া হয় কি হ'ব ক্যালসিয়াম কাৰ্বনেট প্লাস H2Cl আৰু এইটো ক্যালসিয়াম ক্লোৰাইড উৎপন্ন হ'ব আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব আৰু পানী উৎপন্ন হ'ব নেক্সট 3 নম্বৰ কোৱেশ্চন প্ৰতিস্থাপন বিক্ৰিয়া সংজ্ঞা লিখা মিথেন বিক্ষিপ্ত সূৰ্যৰ পোহৰত ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰিলে কি এইটো আছিল 2014 চনত তো ইয়াৰ আনসাৰ হৈছে যি প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক ইয়াৰ যৌগৰ পৰা অপসাৰিত কৰে আৰু মৌলটো নিজে প্ৰতিস্থাপিত হয় তেনে ধৰণৰ ৰাসায়নিক বিক্ৰিয়া প্ৰতিস্থাপন বা অপসাৰণ বিক্ৰিয়া বোলে তো উদাহৰণস্বৰূপে লোৱা হৈছে চোৱা উপৰ Fe প্লাস কপাৰ সালফাইড আৰু Fe সালফাইড আইৰন সালফাইড আৰু এটো কপাৰ সো উপৰোক্ত সমীকৰণটোত আইৰন কপাৰতকৈ অধিক সক্ৰিয় মৌল তাৰ পিছত হেয়া আইৰনে কপাৰক তাৰ যৌগৰ পৰা আঁতৰাই নিজে প্ৰতিস্থাপিত তাৰ পিছত এইটো চোৱা মিথেনে বিক্ষিপ্ত সূৰ্যৰ পোহৰত ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰি তলত উল্লেখ কৰাৰ দৰে ৰাসায়নিক বিক্ৰিয়া সংঘটিত এইটো মিথেন আৰু এইটো ক্লৰিন আৰু এইটো সূৰ্যৰ পোহৰত কি কৰিছে ক্লৰোমিথেন উৎপন্ন হৈছে আৰু H তাৰ পিছৰ কোৱেশ্চন হৈছে
তার পিছৰ কোৱেশ্চন হৈছে বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় এইবোৰ বিক্ৰিয়া সমীকৰণ লিখা তো ইয়াৰ আনসাৰ হৈছে চোৱা বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বিপৰীত বোলা হয় কাৰণ এটা বিয়োজন বিক্ৰিয়াত এটা পদাৰ্থ বিয়োজিত হয় দুটা বা ততোধিক পদাৰ্থ উৎপন্ন হয় উদাহৰণস্বৰূপে 2HGO আৰু এইটো দুটা হাইড্ৰোজেন Hg মাৰ্কাৰী আৰু এইটো অক্সিজেন উৎপন্ন হয় আৰু সংযোজন বিক্ৰিয়াত কি কৰে দুটা বা ততোধিক পদাৰ্থ লগ হয় এটা মাত্ৰ নতুন পদাৰ্থ উৎপন্ন হয় এইটো চোৱা হাইড্ৰোজেন আৰু পানী অক্সিজেন মিলি কি হৈছে পানী তো এটা হল বিয়োজন আৰু এটা হল বিয়োজন মানে এটা পদাৰ্থৰ পৰা এটাতকৈ বেছি পদাৰ্থ উৎপন্ন হোৱা আৰু সংযোজন মানে হৈছে বহুতো পদাৰ্থ মিলি এটা পদাৰ্থ তাৰ পিছৰ কোৱেশ্চন হৈছে চোৱা এখন চিনামাটিৰ ফালত 2 গ্ৰাম সিলভাৰ ক্লোৰাইড লোৱা আৰু ইয়াক সূৰ্যৰ পোহৰত ৰাখা এইটো আছিল 2015 চনত 3 মাৰ্ক দিছে সো এইটো তিনিটা কোৱেশ্চন কৈছে প্ৰথম কোৱেশ্চন কৈছে কিছু সময়ৰ পিছত সিলভাৰ ক্লোৰাইডৰ ৰং কি হ'ব এইটো ক'ব দিছে আৰু কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব এইটো ক'ব দিছে ওপৰৰ পৰ্যবেক্ষণৰ পৰা ৰাসায়নিক সমীকৰণ সো ইয়াৰ উত্তৰ হৈছে ওপৰৰ বিয়োজন বিক্ৰিয়াটোত সিলভাৰৰ ধাতু উৎপন্ন হোৱা হেতুকে সিলভাৰ ক্লোৰাইড বগা ৰঙৰ মটিয়া ৰং হৈ পৰিব আৰু বি আছে বিয়োজন বিক্ৰিয়া সংঘটিত হ'ব আৰু এই বিক্ৰিয়াটো হ'ব 2AgCl আৰু সূৰ্যৰ পোহৰ যিটো তো এইটো 2Ag প্লাস ক্লোৰাইড তাৰমানে সিলভাৰ ক্লোৰাইড আছিল বগা আৰু এইটো কি হ'ব সিলভাৰ ধাতু উৎপন্ন হ'ব আৰু যিটো মটিয়া ৰঙৰ হৈ যাব আৰু ক্লোৰাইড গ্যাস উৎপন্ন হ'ব তাৰ পিছৰ কোৱেশ্চন হৈছে তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সংযোজন কৰা এইটো আছিল 2015 চনত সো ইয়াৰ প্ৰথম কোৱেশ্চন আছে বেৰিয়াম ক্লোৰাইডে এলুমিনিয়াম সালফেটৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড উৎপন্ন কৰে আৰু বেৰিয়াম সালফেট অৱশিষ্ট হয় আৰু বি আছে জিংকে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট আৰু ধাতব কপাৰ উৎপন্ন কৰে আৰু সি আছে হাইড্ৰোজেন সালফাইড বায়ুত দহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন সো ইয়াৰ আনসাৰ চোৱা বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট সো এইটো বিক্ৰিয়া কৰাৰ পিছত কি হয় এলুমিনিয়াম ক্লোৰাইড উৎপন্ন হয় আৰু বেৰিয়াম সো বেৰিয়াম সালফেট অৱশিষ্ট মানে তলত জমা হয় তাৰ পিছত বি জিংক আৰু কপাৰ সালফেট এইটো বিক্ৰিয়া হোৱাৰ পিছত জিংক সালফেট আৰু কপাৰ উৎপন্ন হয় তাৰ পিছত সি আছে সো হাইড্ৰোজেন সালফাইড বায়ুত দহিত সো এইটো হাইড্ৰোজেন সালফাইড আৰু এইটো অক্সিজেন তো কি হ'ব দুটা পানী উৎপন্ন হ'ব আৰু সালফাইড কি হ'ব দুটা পানী উৎপন্ন হ'ব আৰু সালফাৰ ডাই অক্সাইড তাৰ পিছত আপোনাৰ কোৱেশ্চন আছে চিনামাটিৰে তৈয়াৰী এখন থালত 1 গ্ৰাম কপাৰ পাউডাৰ লৈ গৰম কৰা আছে কপাৰ পাউডাৰ খিনি ৰং কেনেকুৱা হ'ব বি আছে ওপৰৰ পৰ্যবেক্ষণটো এটা সমতুলিত সংকলন এটা আছিল 2016 চনত সো এইটো আনসাৰ হৈছে চোৱা কপাৰ পাউডাৰ খিনি কলা বৰ্ণৰ হ'ব আৰু ওপৰৰ পৰ্যবেক্ষণটো এটা সন্তুলিত হৈছে কপাৰ প্লাস অক্সিজেন এইটো কি হৈ যাব কপাৰ অক্সাইড তাৰ পিছত 8 নম্বৰ কোৱেশ্চন আছে তাপবৰ্জি আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ সংজ্ঞা লিখা ৰাসায়নিক সমীকৰণ সহ প্ৰত্যেকৰ এটাকৈ উদাহৰণ দিয়া সো ইয়াৰ উত্তৰ হৈছে তাপবৰ্জি বিক্ৰিয়া যি ৰাসায়নিক বিক্ৰিয়াত তাপ উৎপন্ন বা বৰ্জন হয় তাকে তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয় উদাহৰণস্বৰূপে মিথেন প্ৰাকৃতিক গেছ বায়ুত অক্সিজেনৰ উপস্থিতিত দিলে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰাৰ লগতে যথেষ্ট পৰিমাণৰ তাপ শক্তি উৎপন্ন কৰে ইয়াৰ ৰাসায়নিক বিক্ৰিয়া হৈছে মিথেন প্লাস অক্সিজেন তো কাৰ্বন ডাই অক্সাইড আৰু পানী আৰু তাপ তাৰপিছত তাপগ্ৰাহী বিক্ৰিয়া মানে হৈছে যি ৰাসায়নিক বিক্ৰিয়াত তাপ শোষিত হয় তাকে তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় উদাহৰণস্বৰূপে নাইট্ৰজেনে বায়ুৰ অক্সিজেনৰ সৈতে অতিশয় উচ্চ উষ্ণতাত 3000 ডিগ্ৰী সেলসিয়াছত বিক্ৰিয়া সংঘটিত কৰি নাইট্ৰিক অক্সাইড উৎপন্ন কৰোঁতে প্ৰচুৰ পৰিমাণে তাপ শোষিত হয়
সো এটো সো নাইট্রোজেন আর অক্সিজেন তাপ শক্তি কৈছে লৈছে আৰু নাইট্রিক অক্সাইড সো এই বিক্রিয়াটো কি কৰিছে তাপ বৰ্জন কৰিছে অৰ্থাৎ তাপ শক্তি উৎপন্ন হৈছে আৰু এই বিক্রিয়াটো কি কৰিছে তাপ বিক্রিয়াটো হোৱাৰ কাৰণে তাপ শক্তি দৰকাৰ পৰিছে সো এটো তাপগ্ৰাহী বিক্রিয়া আৰু এটো হল তাপ বৰ্জী বা তাপ বৰ্জন বিক্রিয়া তাৰপিছত কোৱেশ্চন হৈছে তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণ ৰূপত লিখা আৰু সঞ্চালন কৰা এইটো হৈছে 2016 চনত আৰু এই আগৰ কোৱেশ্চনটো আহিছিল 2016 আৰু 18 এইটো এই কোৱেশ্চন হৈছে হাইড্ৰোজেনে গেছ নাইট্ৰোজেন গেছৰ লগত বিক্ৰিয়া কৰি এমোনিয়া প্ৰস্তুত কৰে আৰু বি আছে জিংক কাৰ্বনেট প্ৰবলভাৱে উত্তপ্ত কৰিলে জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় সো ইয়াৰ আনসাৰ হৈছে চোৱা হাইড্ৰোজেন কি কৰিছে নাইট্ৰোজেনৰ লগত কি কৰিছে বিক্ৰিয়া কৰাৰ পিছত কি কৰিছে এমোনিয়া প্ৰস্তুত কৰা হয় এইটো বিক্ৰিয়াটো হৈ যায় তাৰপিছত বি জিংক কাৰ্বনেট প্ৰবল উত্তপ্ত কৰিলে কি হ'ব জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড তাৰ পিছৰ কোৱেশ্চন হৈছে সোডিয়াম কাৰ্বনেট দ্ৰব্য এটা উত্তপ্ত কৰিলে কি ঘটে বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা এইটো হৈছে 2016 চনত আনসাৰ হৈছে সোডিয়াম হাইড্ৰকাৰ্বন দ্ৰব্য এটা উত্তপ্ত কৰিলে সোডিয়াম কাৰ্বনেট পানী আৰু কাৰ্বন ডাই অক্সাইড গেছৰ সৃষ্টি এইটো সোডিয়াম হাইড্ৰকাৰ্বনেট তাপ শক্তি দিয়া হয় তাপ দিলে কি হ'ব এইটো সোডিয়াম কাৰ্বনেট আৰু পানী আৰু কাৰ্বন ডাই অক্সাইড তাৰপিছত এটা বিকাৰত 2 গ্ৰাম ক্যালসিয়াম অক্সাইড বিকাৰটোত লাহে লাহে পানী যোগ কৰা সো তলত দিয়াবোৰ উত্তৰ লিখিব লাগে এইটো হৈছে 2017 চনত মাৰ্চ 2 সো উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব আৰু ওপৰৰ কথাখিনি এটা সন্তুলিত ৰাসায়নিক সমীকৰণ সো ইয়াৰ আনসাৰ হৈছে উপৰোক্ত ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হতে উষ্ণতা বৃদ্ধি হয় সো বিক্রিয়াটো কি হ'ব তাপ বৰ্জী বিক্রিয়া আৰু ইয়াৰ ৰাসায়নিক সমীকৰণ সন্তুলন সমীকৰণটো হৈছে ক্যালসিয়াম অক্সাইড আৰু পানী কি হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড তাৰপিছত তলৰ বিক্ৰিয়াটো দুটা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা এইটো আছিল 2017 চনত তো এই বিক্ৰিয়াটোত কি হৈছে চাৰিটা সোডিয়াম আছে আৰু অক্সিজেন আছে আৰু সোডিয়াম অক্সাইড উৎপন্ন হৈছে আৰু এইটো কপাৰ অক্সাইড আৰু হাইড্ৰোজেন গেছ আছে আৰু এইটো কি কপাৰ সালফেট আৰু পানী আছে সো ইয়াতে তোমাৰ জাৰিত আৰু বিজাৰিত পদাৰ্থসমূহ বাছি ল'ব লাগে সো সোডিয়াম হৈছে কি জাৰিত পদাৰ্থ আৰু অক্সিজেন হৈছে বিজাৰিত পদাৰ্থ প্ৰথম বিক্ৰিয়াটোত আৰু সেকেন্ড বিক্ৰিয়াটো হৈছে H2 হৈছে জাৰণ যেটো H2 জাৰণ ঘটিছে আৰু কপাৰ এটো কপাৰত থকা বিজাৰিত হৈছে কপাৰ তাৰ পিছৰ কোৱেশ্চন হৈছে তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিত্ৰ সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰব্যৰ মাজত বিক্ৰিয়াৰ ঘটে অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড দ্ৰব্য উৎপন্ন হয় তো কোৱেশ্চনটো আছিল 2017 চনত তো ইয়াৰ আনসাৰ আছে বেৰিয়াম ক্লোৰাইড প্লাস সোডিয়াম সালফেট সো এইটো বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন হৈছে তো সোডিয়াম সালফেট দ্ৰব্য পানীত হাইড্ৰক্লোৰিক এসিড দ্ৰব্যৰ লগত কি কৰিছে পানীত সৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড দ্ৰব্য আৰু পানী তাৰ পিছত চোৱা এইটো সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লোৰিক এসিড তাৰ পিছত এইটো সোডিয়াম ক্লোৰাইড আৰু পানী তাৰ পিছত কোৱেশ্চন আছে এটা পৰীক্ষাণুত তুমি কপাৰ সালফেট এটা জলীয় দ্ৰব্য মিলাব লোৱা আৰু এইটো কপাৰ সালফেট দ্ৰব্যটো এটা পৰিষ্কাৰ লো গজালত ডুবাই দিয়া হয় তো প্ৰায় 20 মিনিট পিছত লক্ষ্য কৰিব দিছে তো গজালটো ৰং কি কেনেকুৱা হ'ব বা গজালটো কি পৰিৱৰ্তন হ'ব আৰু বিক্ৰিয়াটোৰ সন্তুলন কৰিছে
তো ইয়াৰ আনসাৰ চোৱা লোৰ গজালত কপাৰৰ এটা ৰঙচুৱা প্ৰলেপ সৃষ্টি তাৰপিছত এইটো Fe প্লাছ কপাৰ সালফাইড তো এইটো ফেৰাছ সালফাইড উৎপন্ন হ'ব কপাৰ তাৰপিছত চোৱা এটা পৰীক্ষানলত 3 মিলিমিটাৰ মান সোডিয়াম সালফেট দ্ৰব্য লোৱা আৰু আন এটা পৰীক্ষানলত 3 মিলিমিটাৰ মান বেৰিয়াম ক্লোৰাইড দ্ৰব্য লোৱা সো দুইটা দ্ৰব্য মিহলোৱা আৰু তলত দিয়া উত্তৰ কৰা তো ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ এই কোৱেশ্চনটো আছে 2019 চনত সো ইয়াতে ওপৰৰ পৰ্যবেক্ষণ ৰাসায়নিক সমীকৰণটো লিখিব বিচাৰে সো কৈছে যে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ জলীয় দ্ৰব্যৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰব্য প্ৰস্তুত সো এইটো প্ৰথম এয়া প্ৰশ্নৰ মানে এই পৰীক্ষাটোৰ পৰ্যবেক্ষণ এইটো হ'ল আৰু এইটো ৰাসায়নিক বিক্ৰিয়াটো হৈছে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড আৰু এইটো বেৰিয়াম সালফেট অৱশিষ্ট হ'ব তলত জমা হয় আৰু কি হয় সোডিয়াম ক্লোৰাইড তো ওপৰৰ এইটো হৈছে বি অপকাৰ তাৰপিছত কোৱেশ্চন হৈছে অক্সিজেনে বৃদ্ধি অথবা ক্ষতিৰ সংজ্ঞাৰ তলৰ পদাৰ্থসমূহ এটা উদাহৰণ লাগে এটা 2019 চনত তো জাৰণ আৰু বিজাৰণ ইয়াৰ আনসাৰ চোৱা জাৰণ বিক্ৰিয়া মানে হৈছে যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যোগ বা বৃদ্ধি হয় তাকে জাৰণ বিক্ৰিয়া বোলে উদাহৰণস্বৰূপে হৈছে সালফাৰ আৰু অক্সিজেন এইটো সালফাৰৰ লগত অক্সিজেন যোগ হৈছে বা বৃদ্ধি হৈছে সো তাপ দিলে কি হয় সালফাৰ ডাইঅক্সাইড তাৰপিছত বিজাৰণ বিক্ৰিয়া মানে হৈছে যি বিক্ৰিয়াত কোনো এটা পদাৰ্থ অক্সিজেন হেৰুৱাই বা ক্ষতি হয় তাকে বিজাৰণ বিক্ৰিয়া বোলে উদাহৰণস্বৰূপে কপাৰ অক্সাইড আৰু এইটো হাইড্ৰোজেন গেছৰ লগত বিক্ৰিয়া কৰিলে তাপ দিয়াৰ পিছত কি হয় এইটো কপাৰ এক্সট্ৰা হৈ যায় আৰু পানী উৎপন্ন হয় সো ইয়াতে কি কৰিছে কপাৰে অক্সিজেন হেৰুৱাইছে সো এইটো বিজাৰণ বিক্ৰিয়া তাৰপিছত 17 নম্বৰ আছে তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ওপৰত বিচাৰণ 2020 চনত আহিছে ইয়াৰ আনসাৰ কোৱেশ্চন চোৱা হাইড্ৰোজেন সালফাইড বায়ুত দহিত হৈ পানী আৰু সালফাৰ ডাইঅক্সাইড উৎপন্ন কৰে আৰু পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে তো প্ৰথমটো চোৱা H2S plus 3O2 তো এইটো হাইড্ৰোজেন সালফাইড আৰু বায়ুত দহিত হোৱা মানে এইটো তোমাৰ অক্সিজেন যোগ হৈছে সো এইটো কি হৈছে দুটা পানী উৎপন্ন হৈছে আৰু সালফাৰ ডাইঅক্সাইড তাৰপিছত পটাছিয়াম ধাতুৱে কি কৈছে পানীৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে আৰু হাইড্ৰোজেন গেছ উৎপন্ন তো তোমালোকৰ প্ৰথম চেপ্টাৰৰ এইখিনি আছিলে প্ৰশ্ন যিবিলাক পৰীক্ষাত আহিছিলে আৰু তোমালোকে এইকেইটা যদি প্ৰশ্ন ভালকে প্ৰেক্টিছ কৰি যোৱা তোমালোকে এই পাঠৰ পৰা যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক কিয় তোমালোকে পাৰিবাই কৰিব আৰু তোমালোকৰ এইবিলাক ইম্পৰ্টেণ্ট হয় যিহেতু বহুত কোৱেশ্চন তোমালোকে দেখা পাইছা অলৰেডি যে ৰিপিট কৰিছে সো ভিডিওটো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিবা আৰু এই চেনেলত যদি নতুন হৈ থাকা তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি আকৌ নটিফিকেশ্যন বেল আইকনটো টিপি ৰাখিবা পৰৱৰ্তী অধ্যায়সমূহ পাবলৈ ধন্যবাদ